Agak kerjune jangan na kepala di mepindai moromor bagitan jangan na tule tuai আহি আছে প্ৰিপেৰেশ্যন খুব ধুনীয়াকৈ কৰি আছে চাগে মই সুধিম মানে মই বিশেষ নাজানো আহিলে একচুৱেলি প্ৰেংক কল এটা কৰাবলৈ অৰে দিবদা আপোনালোকৰ আপোনাৰ লগত ঢোল আহিব নহয় চাগে আমাৰ মানে সমিতিৰ ল'ৰা এটাই খুব ধুনীয়া ঢোল বজায় মানে তোমাৰ ঢোলটো যদি নানে তেতিয়া আমি প্ৰগ্ৰেমটো অকণমান বাজেটটো কমি যাব চাগে আপোনাৰ কেনেকুৱা লাগিছে এখন মই না ধৰিব পৰা নাই একদম বঢ়িয়া লাগিছে গতিকে আজি মই আহিলোঁ গৰিদাৰ ওচৰত আৰু যিহেতুকে বিহু আহি আছে প্ৰিপেৰেশ্যন খুব ধুনীয়াকৈ কৰি আছে চাগে মই সুধিম মানে মই বিশেষ নাজানো আহিলোঁ একচুৱেলি প্ৰেংক কল এটা কৰাবলৈ যিহেতুকে মোৰ চেনেলটো প্ৰেংকৰ জৰিয়তে চলি আছে আপোনালোকে প্ৰেংকত বহুত বেছি মৰম দিছে আৰু গৰিদাক মই সদায় লগ পাই থাকোঁ মোৰ মনত ভাৱ এটা আহিলে কাইলৈ ফোন কৰিছিলোঁ ন গৰিদা গৰিদা আপুনি কাৰোবাক অলপ জোকাব নেকি গৰিদা কৈছে ভাল কথা বুলি কৈছে সেইকাৰণে আজি গুচি আহিলোঁ আৰু আজি কিবা এটা হ'ব আজি এনেই প্ৰেংক কলটো কাক কৰিম বুলি আহিছে প্ৰেংক কলটো এতিয়া কৈ দিম নে কৈ দিব একো নাই কাক কৰিম বুলি আহিছে মই এজনক কৈ চাম বুলি ভাবিছোঁ এতিয়া কথাটো হ'ল কি মোৰ ভইচটো ধৰিব নোৱাৰিলে হ'ল আৰু চেলেঞ্জ কিন্তু এইটো মই প্ৰেংক কল কৰা নাই গালি খালেও খাম আৰু একো নাই মই আছোঁ কালিকে মই খাই ল'ম দিয়ক কিন্তু যিহেতুকে আপোনাক লগ পালে মই গান এটা শুনি বিৰাট ভাল পাওঁ আপোনাৰ সেই গীতটো মই এবাৰ আপোনাক গুণগুণাই দিবলৈ অনুৰোধ জনাম যোনে পোহৰ নিদিলে তলে পোহৰ নিদিলে থাকিমে কাষতে পোহৰে তুলিমে যোনে পোহৰ নিদিলে তলে পোহৰ নিদিলে থাকিমে কাষতে পোহৰে তুলিমে অভিমান নকৰিবা মোৰে জান সবিধান হবে মই অভিধান নুবুজিলে তই বুজি লবি জান তই হবি জান মই নামোৰ সপোনে দি থাকে মোৰ তই হবি জান মই নামোৰ সপোনে দি থাকে মোৰ তই মোৰে বুকুৰকে চাহোঁ ও জানে মই না তই মোৰে বুকুৰকে চাহোঁ কিবা এটা চুইটনেছ আছে বহুত এই গানটোত মানে মই আজি যাক প্ৰেংক কৰিম মানে মোৰ বন্ধু নামটো কৈ দিছোঁ ঋদীপ ৰংকিত সি এই গানটো লাষ্টৰ অন্যটো খুব ভাল পায় এই মানে কি প্ৰথম যেতিয়া গানটো লিখিছিলোঁ যেতিয়া এটা ৰিলছ ভিডিঅ' ওলাইছিলে সেই ৰিলছখিনি মানে সি শুনি পেলাই মোলৈ ফোন কৰিছে ফোন কৰি পেলাই কৈছে বন্ধু তোৰ কিন্তু এইকেইটা লাইন বিৰাট ইউনিক হৈছে গোটেই গানটো শুনা নাই একদম সি ভাল পাইছিলে আৰু এইখিনিতে মই কৈ দিছোঁ যিহেতুকে ইণ্টাৰভিউ নহয় হা মানে কথা এনেও সেইবোৰতো মই প্ৰেংকতো কথা পাতিয়ে ভাল পাওঁ ভালহে পাতিছোঁ দেই ইণ্টাৰভিউ নহয় একদম দিয়ক আগবাঢ়ক মোৰ দুচকুতে লিগামৰ কনে হৈ সপোনে দি থাকে ভাগি থাক তই নকলেও কমটো তই নাচালেও চামটো গুচাই দেখোন মনৰে মোৰ তই হলি জান মই নামোৰ সপোনে দি থাকে মোৰ তই হবি জান মই নামোৰ সপোনে দি থাকে মোৰ তই মোৰে বুকুৰকে চাহোঁ ও জানে মই না তই মোৰে বুকুৰকে চাহোঁ কেনেকুৱা লাগিছে এখন না ধৰিব পৰা নাই একদম বঢ়িয়া লাগিছে আকৌ এবাৰ কওকচোন কি কৈছিলে নমস্কাৰ মই ৰক্তিমে ক'লোঁ গোলাঘাট মেৰাপানীৰ পৰা কৈছোঁ নে কি বুলি কওঁ ঠিক আছে গোলাঘাট আমাৰ মেৰাপানীৰ পৰা কৈছোঁ
ৰিচিভে কৰা 10টা বাজিবলৈ হৈছে আৰু নিশা নাই একো নাই প্ৰগ্ৰেমটো হৈ যায় ন ইমানটো নামতে ফোন কৰে সেইটোৱে আপুনি কল কৰি থকা ব্যক্তিজনে নাই নাম্বাৰটো নতুন পাইছে যে এইটো তাক মেৰাপানী কলেও ক'ব লাগিব সি তাত প্ৰগ্ৰেম কৰিছে তাক কম লচিমাৰ পৰা কৈছে বুলি ক'ম এই সৰ্থেবাৰী এই মোৰ মাতটো কয় তেনেকুৱা টাইপ নোলাব নহয় কি অকণমান হেৰি ফালে পাব যোৰহাটৰ ওচৰা ওচৰি ক'ৰবাত তিয়ক মাজুলী মাজুলীৰ পৰা কৈছে বুলি ক'ম দিওঁ ন দিয়া লাগে ৰিচিভ কৰে ৰিচিভ কৰে নে নকৰে আগৰ পৰা নকৰিলে কল বেক কৰিলে আমি আকৌ ব্যস্ত থাকিলে ৰিচিভ কৰিব লাগে ৰিচিভ দা আমি মাজুলীৰ পৰা কৈছিলোঁ হয় এইবাৰ আপোনাৰ বিহুৰ কেনেকুৱা ধৰণৰ ৰেটবিলাক ৰাখিছে মাজুলীলৈকে কিমানমান হ'ব বাৰু আপোনাৰ 250 মান পালে সুবিধা হ'ব ন হেল্ল' আমি বহাগৰ 15 তাৰিখৰ 14-15 এনেকুৱা ইংৰাজী মাজভাগলৈ হ'ব আৰু হয় হেল্ল' হয় আমি ল'ৰাখিনি বহি আছিলোঁ তাৰমানে ৰিদীপদাৰ লগত কথা পাতোঁ বুলি ক'লে গোটেইখিনিয়ে মাধৱ কাইকো ফোন কৰা হৈছিলে অলপ আগত হয় তেওঁ সেই বাজেটটো মানে অকণমান কম নহ'ব নেকি বাজেটটো আপুনি তাকে আমি ক'বলৈ অকণমান দিগদাৰ হৈছে আপোনালোকৰ বাজেট আপুনি মিলাই মেলি আৰু কিমান মানত আহিব পাৰিব আমি কথাখিনি পাতি ল'ব লাগিব গোটেইখিনিয়ে তাকে তাকে ৰিদীপ দা আপোনালোকৰ আপোনাৰ লগত ঢোল আহিব নহয় চাগে আমাৰ মানে সমিতিৰ ল'ৰা এটাই খুব ধুনীয়া ঢোল বজায় মানে তোমাৰ ঢোলটো যদি নানে তেতিয়া আমি প্ৰগ্ৰেমটো অকণমান বাজেটটো কমি যাব চাগে আপোনাৰ হয় আমাৰ ইটো ধুনীয়া বজায় মানে মাজতে আৰু আপোনাৰ লগত গান গোৱা ল'ৰাই গাব পাৰিব নহয় ন আমাৰ সমিতিৰ পৰা যদি দিওঁ তাকে 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 মাজুলী প্ৰপাৰ মাজুলী আৰু এইখিনি হয় আপুনি আহিছে নাই আগত নাই অহা চাগে একদম ফেৰী চেৰী লৈ পিনে এইফালে পাৰ হ'ব লাগিব অকণমান বাজেটৰ কথা এটা আহে বাৰু কিন্তু ঢেকীয়াজুলি এইফালে আহিলে অকণমান হেৰি হ'ব আপোনালোকৰ বগীবিল পাৰ হৈ এইটো চাইডে আহিলে হয় 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 দাদা আপোনাৰ টিভি চেনেলৰ গানটো অকণমান গুণগুণাই দিব নেকি তাকে ঠিক আছে আমাৰ ল'ৰাখিনিয়ে শুনিব বিচাৰিছিলে মানে অকণমান ঠিক আছে হ'ব 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 ধন্যবাদ এতিয়া গালিটো কোনে খাব গালিটো তুমি খাবা মই নাখাওঁ কিন্তু কথা পতাটো গহীনটো বিৰাট ধুনীয়াকৈ দিছে আকৌ দেই ভাল লাগিছে মানে চিন নাপালে কিন্তু ফোন এটা কৰি দিয়া ফোন এটা কৰিব লাগিব হেল্ল' ঐ দীপ মই গৌৰীয়ে কৈছোঁ গৌৰী শংকৰে কৈছোঁ গৌৰী শংকৰ আমাৰ ই অভি আহিলে আকৌ অভি কাশ্যপ ই ক'লে বোলে হেৰি বোলে প্ৰেংক এটা কৰোঁ বোলে আমুক তামুক এতিয়াতো আপোনালোকক বোলে প্ৰগ্ৰেমবিলাকৰ কাৰণে ফোনটো কৰি আছে বাজেটবিলাকো গম পাই যাব
লগতে বোলে আৰু প্ৰগ্ৰেমৰ কমিটিয়ে কেনেকুৱা কামবোৰ কৰে সেনেকুৱা কথা এটা বোলে আপুনি কেলকুলেশ্যন কৰি লওকচোন। মই বোলো কমিটিৰ মানুহে কেতিয়াবা গান গাবলৈ কয় আৰু মাজত বোলো হে আজিলৈকে নাই কোৱা। মাতটো চিনি নাপালা? মাতটো ধৰিব নোৱাৰিলা? নহয় মইতো কৈ আছিলো ন তাকেইতো সেইটোতো পাৰিছো নাই মাতটো বেলেগ টোটেল বেলেগ ৰিদীপ দা এইবোৰ প্ৰেক্টিচ কৰি আছে নেকি? দিয়ক আপোনালৈ বহুত বেছি শুভেচ্ছা জনালোঁ। একদম আমাৰ নাই মাতিব এবাৰ ভিডিঅ'টো চাই যিসকলে মাজুলীৰ পৰা চাই আছে তেখেতসকলে এবাৰ ৰিদীপ দাক পৰা ধুনীয়াকৈ মাতিব। দিয়ক আমি ভিডিঅ'টো সামৰোঁ, আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু যিসকলে ভিডিঅ'সমূহ নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই গৰিদা আছে। আজি এটা ধামাকা প্ৰেংক হ'ল আৰু এটা নহয় দুটা প্ৰেংক হ'ল, দুজন মানুহক আমি প্ৰেংক কৰিলোঁ আৰু মই জীৱনত প্ৰথমবাৰ বাবে প্ৰেংক কৰিছোঁ আৰু অকণমান ভকেলটো বেলেগকৈ উলিয়াই কৰিছোঁ। আপোনালোকে চাব কেনে পায় আৰু অভি কাশ্যপৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ যিসকল নতুনকৈ আহিছে আৰু যিসকলে ভিডিঅ'বিলাক চাই তেওঁলোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আশীৰ্বাদ কৰিব। যিহেতু অনুষ্ঠানৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। থেংক ইউ। মৰমৰ বাগিচা জানমই না গোলাপ ফুলে খুৱাই এই দেখি দেহি কি মৰম লগালা এই দেখি দেহি আজি দেখুৱালা এই দেখি দেহি